2 এপ্ৰিলৰ পৰা নিম্ন প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাত পাঠদান মিচিং অধ্যুষিত 2খন বিদ্যালয়ত মিচিং ভাষাত মাতৃভাষাতে পাঠদান কৰা হ'ব শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে লিগাঙৰ দিনাই এই কথা ঘোষণা কৰিছিল আৰু এই ঘোষণাৰ পাছতে উৎফুল্লিত হৈ পৰিছে টিএমপিকে মিচিং ৰাইজ বিদ্যালয়সমূহ চিকুণ কৰাত ব্যস্ত হৈ পৰিছে মিচিং সমাজ চিলাপথাৰৰ 16খন নিম্ন প্ৰাথমিক বিদ্যালয়তো দেখিবলৈ পোৱা গৈছে অনুৰূপ পৰিৱেশ মিচিং সমাজৰ হৈ আমাৰ প্ৰথমতে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ছাৰ লগতে সিএম ডক্টৰ হিমন্ত বিশ্ব ছাৰক ধন্যবাদ জনাইছো এনেকৈ ঐতিহাসিকভাৱে মিচিং ভাষাক 200খন স্কুলত অল অসমত মিচিং অধ্যুষিত অঞ্চলত দিয়া হৈছে এটো পাঠদান আৰম্ভ হ'ব আপোনাৰ 2 তাৰিখৰ পৰা গতিকে আমি চিলাপথাৰ সাংগঠনিক জিলা কমিটিৰ পৰা 16খন বিদ্যালয়ত পাঠদান আৰম্ভ হ'ব তাক লৈ পূৰ্ণাংগ প্ৰস্তুতি চলাই আছো প্ৰত্যেকখন বিদ্যালয়বোৰতে এনেদৰে টিএমপিকেৰ নেতৃত্বত সমূহ ৰাইজৰ সহযোগত আমাৰ ট্ৰেডিশনেল যেটো আমাৰ কালাৰফুল আছে কালাৰ আছে তেনেদৰে মিচিং ৰিবিগাছং মাবলাৰ তেনেকৈ আমাৰ কোনোবা এজনে অন্যান্য জাতি জনগোষ্ঠীৰ মানুহে পাৰ হৈ গলেও জানিব লাগে যে এইখন মিচিং মাধ্যমৰ স্কুল আমাৰ লক্ষ্য উদ্দেশ্য এটো আৰু আমাৰ মিচিং মাধ্যমত আহি লৰা ছোৱালী সকলে ভাল লাগিব লাগে আৰু সদায় আহিবলৈ ইচ্ছুক হ'ব লাগে তেনেকৈ হোৱাকে আমি পৰিবেশ কৰিবলৈ চেষ্টা কৰিছো আপোনালোকে এতিয়া চাব পাৰে আমাৰ ৰুমবোৰতো আমি কালাৰ দিয়া হৈছে যথেষ্ট আমাৰ ৰাইজে সহযোগ কৰিছে আজি সপ্তাহ পাৰ হৈ গ'ল আমাৰ ইয়াত ডেকোৰেশন কৰা আৰু এতিয়াও আৰু বাকি আছে আমি 2 তাৰিখৰ আগে আগে কমপ্লিট কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ